চাগে এয়া আমাৰ কেশৱ লালা বুলিও জানে আৰু এয়া কেশৱৰ আমাৰ কৃষ্ণ এয়া দলি মানে আজি তেওঁলোকে ইনভাইট এটা কৰিলে যে এখন আমি এতিয়া গৈ আছোঁ আপোনালোক দেখুৱাইছোঁ প্ৰথমে কলি আহিছোঁ কেশৱ আৰু দলিক আমি লগ কৰিব আহিছোঁ আৰু তেওঁলোকে মোক ইনভাইট কৰিছে তেওঁলোকৰ তাত বহুত পুৰণা কিবা বস্তু এটা আছে কি বস্তু আপোনালোকক দেখুৱাই আছোঁ আজি প্ৰথমবাৰ তেওঁলোকক লগ পাইছোঁ ভাল লাগিছে আৰু স্কিপ নকৰিব এনে বলক বাকীখিনি চিনিটো পাইছেই চাগে এয়া আমাৰ কেশৱ লালা বুলিও জানে আৰু এয়া কেশৱৰ আমাৰ কৃষ্ণ এয়া দলি মানে আজি তেওঁলোকে ইনভাইট এটা কৰিলে যে এখন মন্দিৰ আছে মন্দিৰটো দেখাই দিয়া বা মন্দিৰটোৰ বিষয়ে আমি মন্দিৰটোৰ বিষয়ে আপোনালোকক জনাম কাৰণ মন্দিৰটোৰ বিষয়ে মই বিশেষ মই নাজানো আমাৰ কেশৱ বা মানে একচুৱেলি লালে গোটেইখিনি ধুনীয়াকৈ বুজাই দিব আৰু বিশেষকৈ আজি মই মানে আপোনালোকে জানে যে ফেচবুকত মানে ভিডিঅ' বনোৱাৰ পিছত কিছুমানক খুব বেয়া মানুহ লগ পায় আৰু কিছুমান খুব ভাল মানুহ লগ পায় আৰু আজি মানে সেই মই তেনেকুৱা মোৰ ঢেৰ আছে কিন্তু আজি লালাক লগ পাই পেলাই এনেকুৱা এটা লাগিল মানে জীৱনত ভক্তিভাৱ যা থাকে মানে ভগৱান কিবা ওচৰতে পোৱা নিচিনা লাগে আজি মানে ভক্তিভাৱ বহুত আজি তেওঁ মানে ক'লে যে মন্দিৰলৈ কথা সেইকাৰণে মই আজি জবকে গুচি আহিলোঁ আজি মোৰ বজাৰ বাৰু নাই ভাত খোৱাকৈ এদিন মাতিম মই আহিম মোৰ ৱাইফেও মানে এওঁলোকৰ ঘৰলৈ অহা আছে মই এতিয়া ধৰক মোৰ মিলাব পৰা নাই মানে আকৌ পিকেটাক মই সেইদিনাখন কৈছোঁ পিকেটা বোলো পইচা এটা ঢালে দিয়ক বুলি কৈছোঁ মানে নাই সেইটো একচুৱেলি ক'ব নালাগে এইটো আমাৰ বন্ধু খাতিৰত এইটো তেওঁৰ পৰাও মই লওঁ মোৰ পৰাও লওঁ সেইটো ক'ব নালাগে বাকী একো নাই আৰু দলি মই ভাবিছিলোঁ বহুত চোট কথা চথা ক'ব কিবা ক'ব কিন্তু দলি খুব লাজিক আৰু বিশেষকৈ মেইন কথাটো কি আজি তাৰ গাটো অকণমান বোলে বেয়া তো আজি আমি আপোনালোকেও প্ৰাৰ্থনা কৰিম আজি মই মন্দিৰলৈ যে আহিছোঁ তাতো প্ৰাৰ্থনা কৰিম তাৰ গাটো মানে ভাল হওক আৰু তেওঁলোকৰ সংসাৰখন যাতে দীৰ্ঘজীৱী হওক ভিতৰখিনি দেখোন এতিয়া আমি বেছি দেৰি নকৰোঁ আমি সেই গছজোপা ধৰক 500 বছৰ পুৰণা গছ হয় ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা ইয়াতে জন্ম হোৱা বুলি দাবী কৰে মানে এতিয়া সেই গছজোপা আহঁতগুৰিত দিলে বাৰু ইয়াত ৰহাওচৰ আহঁতগুৰিত হয় কিন্তু আমাৰ ইয়াতো মানে সেয়া হাঁহ ঔষধ কৰিছিলে বুলি হয় এইটো মানে আমি শুনা কথা ন গতিকে গছজোপা চামগৈ আজি বন্ধুসকল কৃষ্ণ দাদা এইখিনিৰ পৰা হেৰি বন্ধুসকল এতিয়া সেয়া চাকি গছ জ্বলাই লৈ পেলাইহে গছজোপাও দেখাই দিম ইমান ডাঙৰ গছ মানে সেয়া গছে ভিতৰত হেৰি হৈ আছে ঘৰ এটা বনোৱা হৈ আছে বন্ধুসকল ভিতৰত ঘৰ তাৰ ভিতৰতে মাটি চাকি জ্বলাই এই গছজোপা কিমান বছৰ বুলি 500 বছৰ ন 500 বছৰতকৈ বেছিহে অনুমানিক ধৰক 500 বুলিয়ে কয় আৰু এইফালে যে পিকেটা এই ভিতৰখিনি দেখিছে এই দৰ্জাৰ ফালে আগতে ককাজন সোমাই গৈ ভিতৰত ঘৰ চাকি জ্বলাই আমাৰ ককাহঁতেও সিহঁতে মানে হেৰি কৰিছিলে আপুনি গছজোপাৰ বিষয়ে কওক এতিয়া আপুনি দেখিছে এই গছজোপা যে এই গছজোপাৰ এটা সুৰংগ টাইপৰ দেখিছেনে আপোনালোকে মোবাইলত আমি ভিতৰত সোমাই যাবলৈ নাপায় তাত মানে সেই সুৰংগটোৰ ভিতৰত মানে পূজাৰীজন তাত সোমাই পেলাই মানে তাৰ ভিতৰত একচুৱেলি চাকি জ্বলাই আগত কিন্তু এতিয়া মানে বৰ্তমান বন্ধ কৰি দিছে থাপনা ইয়াতে কৰি দিলে আপোনাৰ থাপন দেখিছেনে মানে মোৰ চৰকাৰৰ ফালৰ এটা অনুৰোধ যাতে এই মন্দিৰটো হৈ পেলাই চৰকাৰে যদি কিবা এটা ঘটনা যদি চায় তেতিয়াহ'লে মন্দিৰটো আৰু দীৰ্ঘজীৱী হ'ব মানে আপোনালোকে চাওকচোন কেনেকুৱা এটা পৰিস্থিতিৰ মন্দিৰটো আছে ইয়াতে গছডাল আছিলে এতিয়া বন্ধুসকল গৈ গৈ আগতে সুৰংগটো আছে এতিয়া মানে বহুত বয়স হৈছে গছজোপা ইয়াৰফালে চাইডেও ভালকৈ চাই দিয়া আকৌ চাকি জ্বলাই আছে ইয়াত দলিয়ে চাকি জ্বলাই আছে কেশৱে ভিডিঅ' বনাই আছে আকৌ মাজৰ সময়ত কেশৱে কৈ থাকে হাঁহি থাকিব দিয়ে দলিক পিকেটাই আকৌ হেৰি সেইফালকে ইয়াত কেমেৰা কৰি আছে ধুনীয়াকৈ জ্বলাই দিয়া বন্ধুসকল সেয়া পিছক বামুণ গোসাঁই এতিয়া সেৱাটো কৰি পেলাইহে পিছৰ চাইডে দেখাম এফালৰ পৰা মুখখন দেখা পাইছে বন্ধুসকল সেয়া ভগৱানৰ আশীৰ্বাদটোহে আচল বস্তু মানুহে ওচৰ চুবুৰীয়াই কোনোবাই হিংসা কৰি পেলাই একো নহয় বন্ধুসকল হয়নে পিকেটা সদায় ভক্তিভাৱটো মনত থাকিলে ভগৱন্তৰ পথ দি থাকে বন্ধুসকল এতিয়া সেয়া বামুণ গোসাঁইক সেৱাটো লৈ লওঁ বন্ধুসকল
আগতে ইয়াতে ভাতৰ ওচৰতে থাকে এই শিপাকেইডালে কিমান ডাঙৰ ডাঙৰ চব দেখিছেনে শিপাই ইমান ডাঙৰ আমাৰ কেশৱে গছডালৰ বিষয়ে কৈ আছে আপোনালোকে দেখিছে এইডালে গছডাল এইটো বেক চাইডৰ ডাল আপোনাৰ চাব পাৰিব এইডাল চাওক এইডাল ঠিকেইটা ইয়াত দলিয়ে কিবা কৈ আছে লগতে আৰু এটা মন্দিৰ আছে এইটো আৰু মন্দিৰৰ পূজাৰীজন এইটো এই থানখনৰ চোৱা চিতা পৰিষ্কাৰ কৰি ৰাখে দেখি পেলাই বহুত ভাল লাগিলে ককা একো হেৰি যাব নাপালো কিবা এটা হেৰি কৰিব মেলটো কাকা যে মেলটো কাকা মোৰ হে মামা কাকা ককাই আগতে চাই মন্দিৰটো সাৰি পুচি ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখে সেইটো কাৰণে আকৌ এদিন মই ককাক লগ পাম বুলি মই মনতে আশা এটা পুহি ৰাখিছোঁ বন্ধুসকল আকৌ এতিয়া সেই ককাজন নথকা হয় এই মন্দিৰটো চাফ চিকুণ হৈ নাথাকিলে হয়নে কোনো খবৰে নলয় আমি একচুৱেলি ইয়াত তেওঁ আছে বুলি আমি নাজানো একচুৱেলি কিন্তু আজি ঘপককৈ পালোঁ তাকে দলিয়ে কিবা এটা দি মানে ভগৱানৰ নামত যিমানটো দিছে সেইটোৱে মানে তেওঁ ভাবিলোঁ আকৌ এদিন আহিব কেশৱত আহি পেলাই তেওঁক চাব কাৰণ মানে আজি একচুৱেলি তেওঁ আছে বুলি কেশৱেও নাজানে ময়ো নাজানো তেওঁক মানে ইয়াত ঘপককৈ দেখা পোৱা গ'ল আমি মানে জানামতে কোনো ৰাতিপুৱা আহি পেলাই মানে গুচি যায় বুলিহে কয় মুচি কৰি পেলাই সেইকাৰণে আমি মানে মনৰ আশামতে দলিয়ে যি দিছে আপুনি সেইটোৱে সন্তুষ্ট ভাবিব পিছত দলিয়ে আকৌ আহিব আপোনাৰ আকৌ দিবহি তো ভালে লাগিল আৰু আজিলৈ ভিডিঅ'টো মই ইমানতে সামৰিলোঁ আজি মোৰ এটা কাৰণে ভাগ্য ভাল যে কেশৱ আৰু দলিহেন মানুহক মই আজি একে স্বৰ্গত পোৱা নিচিনা লাগিল মন্দিৰত দলিও খুব ভাল ছোৱালী একদম নিমাত ছোৱালী বুলি যে কয় গাঁৱৰ বহুত ভাল ছোৱালী আজি তাই একচুৱেলি গাটো বেয়া যদি ভাল হ'লে আৰু অলপ ধেমালি ফুলা কৰিলেহেঁতেন আপোনালোকে আশীৰ্বাদ কৰিব আৰু ভিডিঅ'টো এটা কাৰণে শ্বেয়াৰ কৰিব মোৰ কাৰণে কেশৱৰ কাৰণে নহয় যাতে এই মন্দিৰ ভাগটো ভাল মানুহ এজনক তাত হাতত পৰে পেলাই চৰকাৰ হাতত যাতে মন্দিৰটো আৰু অলপ ডেভেলপ কৰিব পাৰে সেইটো কাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰিব মোৰ আৰু কেশৱৰ কাৰণে শ্বেয়াৰ কৰিব নালাগে তো ভিডিঅ'টো ইমানতে সামৰিলোঁ কিবা যদি ভুল হৈছে মাফ কৰি দিব আজিলৈ ৰাখিলোঁ আৰু কেশৱক বাই বাই দি আমিও আজি বিদায় ল'ম তো গাই বাই কৃষ্ণ